নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি এটা পলিটিকেল আপডেট দিব বিচাৰিছোঁ। সেইটো হ'ল আপোনাৰ অসমত মানে ৰেষ্টুৰেণ্ট, হোটেল এইবোৰত আপোনাৰ গৰু মাংস বিক্ৰী কৰাটো বন্ধ কৰিছে। এইটো আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে মানে দিল্লীত গৈ সংবাদমেল পাতি কৈছে। তো তাত মই সকলোৰে প্ৰতিক্ৰিয়াবোৰ চাই মই ভাবিলোঁ মই অলপ এই বিষয়ে মন্তব্য দিব বিচাৰিছোঁ। সেইটো হ'ল আমাৰ ভাৰতত গৰু মাংসটো আপোনাৰ যেতিয়া ব্ৰিটিছে ৰাজত্ব কৰিছিল তেতিয়া ব্ৰিটিছসকল আছিলে খ্ৰীষ্টিয়ান। তো খ্ৰীষ্টিয়ানসকলে গৰু মাংস খাইছিলে। তো তেওঁলোকে যেতিয়া গৰু মাংস খাইছিলে তেতিয়া মানে গৰু কাটিবলৈ আৰু গৰু মাংসটো কাটিবলৈ মানে গৰুটো কাটিব লাগিবতো, সেই কাটিবলৈ আপোনাৰ মুছলমান মানুহক নিয়োগ কৰিছিল, মানে তেওঁলোকক কামত লগাইছিল, সেই কামটোত লগাইছিল। যেতিয়া মুছলমান মানুহক সেই কামটোত লগাইছিল তো তেওঁলোকে গৰু মাংসটো কাটা কৰিলে, লগতে খোৱাও কৰিলে। কিন্তু অৰিজিনেল গৰু মাংসটো খাইছিলে আপোনাৰ ব্ৰিটিছসকলে, মানে ইংলিছসকলে, মানে ইংলিছমেন যিবিলাক মানে ইংৰাজ, তেওঁলোকে খাইছিলে। তো তেওঁলোকে খোৱাৰ পিছত তেওঁলোকেও খালে, মানে যিবোৰ মুছলিম আছে তেওঁলোকেও খালে। তো এই বিষয়টো আপোনাৰ মানে বৰ্তমান চৰকাৰে সঠিকভাৱে ৰাইজক ক'ব পৰা নাই। কাৰণ তেওঁলোকে কৈছে ৰেষ্টুৰেণ্টত বিক্ৰী কৰিব নোৱাৰে, কিন্তু কাটিবও নোৱাৰে সেইটো কোৱা নাই। কাটিব পাৰিব, আপুনি খাবও পাৰিব, আপুনি ঘৰত আনি বনাই খাব পাৰিব, আৰু আপুনি ৰেষ্টুৰেণ্টত গৈ খাব নোৱাৰে। তাৰমানে বিষয়টো আপোনাৰ কোনো প্ৰশ্নটো ভালকৈ সুধিব পৰা নাই যে গৰু মাংসটো আপোনাৰ মানুহে খাই আছিলে, অতীতৰ পৰা খাই আছিলে, এতিয়া সমস্যাটো ক'ত হৈছে এইটো প্ৰশ্ন কোনো সোধা নাই। কাৰণ ইয়াৰ পৰা এটা বস্তু বুজা যায় যে চৰকাৰে যিবোৰ মানে মূল ইছ্যু, মানে ধৰক নিবনুৱা সমস্যা বা ধৰক মানুহৰ হাতত টকা পইচা নাই, মানুহৰ এতিয়া জীৱন ধাৰণটো বিষময় হৈ উঠিছে, সেইবোৰ কথা যাতে তল পৰে তাৰ কাৰণে এই কথাটো উলিয়াইছে। এই কথাটো উলিওৱা এটা ডাঙৰ কথা হ'ল মানে যিটো আমাৰ ভাৰতীয় সংবিধান, সেই সংবিধানখন যদি আপুনি চাই তেতিয়া দেখিব ইয়াত মানে দেশখন, আমাৰ যিখন দেশ হ'ল সেইখন হ'ল আপোনাৰ ধৰ্ম নিৰপেক্ষ দেশ। মানে ইয়াত মানে সকলো ধৰ্মই সকলো খাব পাৰে। এতিয়া অকল গৰু মাংস যে মুছলিমে খায় তেনেকুৱা নহয়, গৰু মাংস আপোনাৰ খ্ৰীষ্টানসকলেও খায়। নৰ্থ ইষ্টত আমাৰ অসমৰ মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড, অৰুণাচল এনেকুৱা যিবোৰ ৰাজ্য আছে সেইবোৰৰ ৰাজ্যৰ মানুহেও খায়, আৰু সেইবোৰ ৰাজ্যৰ মানুহ গুৱাহাটীত আছে, অসমত আছে। তো তেওঁলোকে খায়। তো সেইটো তেওঁলোকে যিহেতু মানে এই ছিষ্টেমটো কৰিলে, তো এইটোত মানে বহুত মানুহে বেয়া পাইছে, কাৰণ এইটো এটা অদৰকাৰী বিষয় হয়। কাৰণ কিয়, মই এই বিষয়ে আপোনাৰ ভিডিঅ' বনাম, মই আপোনাৰ ইতিহাস যিটো আছে সেই ইতিহাসটো মই ক'ম। মানে হিন্দু মুছলিমৰ যিটো ইতিহাস, সেই ইতিহাসটো যদি আপোনাৰ চাবলৈ যায় তেতিয়া আপুনি দেখিব ভাৰতত মানে হিন্দু মুছলিম বহুত মিলা প্ৰীতিকে আছিলে, মানে অতীতৰ পৰা মিলা প্ৰীতিকে আছে। তেনেহ'লে হিন্দু মুছলিমৰ কনফ্লিক্টটো ক'ত হ'ল? হিন্দু মুছলিমৰ সংঘাতটো হৈছিলে আপোনাৰ যেতিয়া মানে ৱেষ্ট বেংগলৰ কলকাতা মানে যিটো বেংগল প্ৰভিন্স আছিলে, সেই বেংগল প্ৰভিন্সত মানে এইটো আপোনাৰ এজন লৰ্ড ভাইচৰয় আছিলে, তেওঁৰ নাম আছিলে লৰ্ড কাৰ্জন। এই কাৰ্জন নামৰ যিজন ভাইচৰয়, তেওঁ মানে দেখা পালে যে যিটো বেংগলী মানে কমিউনিটি, তেওঁলোকৰ মাজত একতা আছে, আৰু তেওঁলোকে দেখা পালে যে এই জাতিটোক যদি দুভাগ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ বিপদ আছে। সেইকাৰণে তেওঁ দুভাগ কৰিলে। দুভাগ কেনেকৈ কৰিলে, মানে যিখিনি মানে বেংগল প্ৰভিন্সৰ মানে বেংগলৰ যিখিনি মানে মুছলিম থকা এলেকা সেইখিনিক মানে ছেপাৰেট কৰিলে, তেওঁলোকক মানে ডিভাইড কৰি সেইখিনিক কৰি দিলে আপোনাৰ মানে হিন্দু বেংগলীৰ পৰা মুছলিম বেংগলীক পৃথক কৰি দিলে। আৰু ইয়াত মানে কাহিনী আছে, কাহিনীটো মই আপোনাক ক'ম, এটা ভিডিঅ'ত কোৱাটো সম্ভৱ নহয় যে কেনেকৈ বিষয়বোৰ মানে আহিছে। ইতিহাসটো জানিব লাগে। আমাৰ মানুহে ইতিহাস নাজানে কাৰণে আমাক
যোনে যি কয় আমি সেইবিলাক বিশ্বাস কৰোঁ। তো সকলোৰে কথা বিশ্বাস কৰিব নালাগে। মোৰ ভিডিঅ' চাওক, মোৰ কথাটো শুনক, তাৰে পিছত আপুনি বাকী সকলোৰ কথাবোৰ আপুনি নিজে নুশুনিব। ক'ব কি কৈ আছে, একোৱে নাজানে, ৰিংকু তালুকদাৰ যিটো কৈ আছে এইটোৱে হয়। মই সঁচাটো ক'ম হা। আৰু আপোনাৰ যিজন মানে আপোনাৰ এই অতনু ভূঞা সাংবাদিক, তাৰ পুতেকৰ নাম অৱয়ব ভূঞা। এই অৱয়ব ভূঞাক মানে মই অন কেমেৰা চেলেঞ্জ কৰিছোঁ। কোনোবাই যদি তেওঁক চিনি পায় মোৰ ভিডিঅ' চাই কৈ দিব যে অৱয়ব ভূঞা মোৰ লগত 1 ঘণ্টা অন কেমেৰা কথা পাতক, পেনত মুতি দিব। এইটো মই অন কেমেৰা কৈ আছোঁ। তেওঁ সত্য বুলি চেনেল খুলি কিনে ৰাইজক বুৰ্বক বনাই আছেতো। তেওঁৰ ষ্টুডিঅ'ত মই বহিম, 1 ঘণ্টা বহিম, কেমেৰা অন থাকিব, মই প্ৰশ্ন সুধিম, পেনত মুতি দিব। ঠিক আছে, ধন্যবাদ।